চেহনাজ ব্লগৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে আৰু মোৰো ভাল। আজি একদম ৰাতিপুৱাই ভিডিঅ' ষ্টাৰ্ট কৰিছো। উঠিয়ে ফাৰ্ষ্ট মই কিচেনটো অলপ চাফা কৰি লৈছো, তাৰ পিছতহে চাহ ৰেডি কৰিম। আজি দেওবাৰ, সেইটো কাৰণে সব কামত বিজি হৈ আছে। আবা নাই, আবাৰ ওচৰতে দাৱাত আছে, তালৈ গৈছে। আমি আজি 3জন আছোঁ, সেইটো কাৰণে মিষ্টাৰেও গাড়ী ধুই আছে আৰু দেখাইছোঁ বাৰু, ৰ'ব। এইফালে আমাৰ বেটীয়ে পানী লৈ লৈছে আৰু আবাকৰ লগত সমানে গাড়ী ধুই আছে। এয়া দেখিছে, গাড়ী ধুই আছে। মানা কৰিলেও নুশুনে, পানী চুইয়ে থাকে তাই দিনটো। কি কৰিছা তাজমিন? ব'লা ভিতৰলৈ যাম ব'লা। মই দুপৰীয়া খানা ৰেডি কৰি আছোঁ। আজি ছানডেও হয়, চিকেন পোলাও বনাওঁ। মিষ্টাৰে তেনেকৈ মন গ'লে কয় আৰু কিবা খাওঁ বুলি, আৰু তেওঁ আজি ক'লে চিকেন পোলাও খাম বুলি। সেইটো কাৰণে মই এয়া পোলাও ৰেডি কৰি আছোঁ, বনাই আছোঁ। প্ৰথমতে কুৰ্মাখিনি এক্সট্ৰাকৈ কৰি লৈছোঁ। এয়া চিকেনখিনি প্ৰথমতে মই কুৰ্মা কৰি ল'ম। এয়া চিকেনখিনি এনেকৈ ধুই মেলি ৰাখি থৈ দিছোঁ। কুৰ্মা কৰি ল'লে বনাবলৈ সুবিধা হয়, মই এনেকৈয়ে বনাওঁ। আৰু এয়া আদা নহৰু পেষ্টটো দিমেই, কিন্তু এয়া আদা এক্সট্ৰাকৈ মই অকণমান খুন্দি লৈছোঁ। এয়া তেলত দিম, তেলত দিলে তেতিয়া তেল নহয় পোলাওখিনি। ঘপককৈ বৰষুণ দিলেও আৰু এয়া ফুল ফুলি আছে যে, সেয়া ঘৰৰ পৰা আনিছিলোঁ। এয়া ফুলিছে কেইদিনমানৰ পৰা। কামবোৰ হৈ যোৱাৰ পিছত এনেকৈ বৰষুণ দিলে ভালেই লাগে বাৰু। অকণমান তিতি লোৱাগে। এইফালে পোলাও ৰেডি হৈ গ'ল। এয়া বেটীয়ে কি কৰিছে জানেনে? তাইৰ গোটেই খেলনাখিনি এনেকৈ ফ্ল'ৰত উলিয়াই লয়, খেলা শেষ হোৱাৰ পিছত তাই নিজেই ভৰাই আছে। নেক্সট ডে মৰ্ণিং, ৰাতিয়ে আবায়ে সৰু মাছ আনিছিলে বহুতখিনি, ৰাতি নাবাছিলে আৰু। এতিয়া ৰাতিপুৱা এয়া অলপ ভাজিব লৈছোঁ আৰু অলপ কি কৰিলে দেখাইছোঁ ৰ'ব। এয়া জুইত চালনীত দি শুকুৱাই দিছে, কাৰণ ইমানখিনি মাছ বেয়া হৈ যাবও পাৰে। সেয়ে চালনীতে দি দিছে, পিছত ফ্ৰাই কৰি খাব পাৰিম। এয়া অলপ পিছত আকৌ জুই কমাই দিলে। আম্মাই কৈছে ধোঁৱাত শুকালেহে বোলে বেছি ভাল লাগে খাবলৈ। আপোনালোকে বাৰু এনেকৈ শুকুৱাইনে মাছ? মোক কমেণ্টত জনাবচোন। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।